আজিৰ সংবাদমেলখন আয়োজন কৰিছোঁ এটা বিশেষ বিষয়ৰ কাৰণে। সেই বিষয়টো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি অসম বিধানসভাত বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৰা যি উদ্ভণ্ডালি, সেই উদ্ভণ্ডালিক যিটো অপৰাধ, সেই অপৰাধটোক হ্ৰাস কৰিবৰ কাৰণে, তাৰ মাত্ৰা কমাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে নতুন ধৰণৰ এটা নেৰেটিভ তৈয়াৰ কৰিব খুজিছে। সেই কথাটো উত্তৰ দিবৰ কাৰণে আজি আমি এই সংবাদমেলখন আয়োজন কৰিছোঁ। আমাৰ কথাটো খুব স্পষ্ট যে কোনোবা এজন মানুহে যদি কাৰোবাক আক্ৰমণ কৰে বা হত্যা কৰে, ধৰক চাপোজ এনে উদাহৰণটো দিলোঁ, হত্যা কৰা ঘটনাটোহে অপৰাধ। হত্যা যে কৰিলে তইনো সন্মুখলৈ কিয় আহি দিলি বুলি যিজন মানুহক হত্যা কৰিলে তেওঁক অপৰাধী সজোৱাটো পৃথিৱীৰ কোনো দেশতে আইন নাই। কালি আপোনালোকে সকলোৱে দেখিছে যে যেতিয়া সমগ্ৰ অসমজুৰি ৰূপজ্যোতি কুৰ্মীৰ যি উদণ্ড অগণতান্ত্ৰিক স্বেচ্ছাচাৰী ফেচিষ্ট যি আচৰণ দেখা গৈছিল, তাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি যি প্ৰতিবাদ হৈছিল, সেই প্ৰতিবাদক হ্ৰাস কৰিবৰ কাৰণে, সেই প্ৰতিবাদৰ চুপ কমাবৰ কাৰণে, বিজেপিৰ প্ৰতি চলা ঘৃণাক চুপ কমাবৰ কাৰণে বিজেপি দল আৰু বিজেপি চৰকাৰে এটা নতুন তেওঁলোকে এটা বুদ্ধি উলিয়াই পেলাইছে। আছে নেকি বাৰু আপোনালোকে নিজে কওকচোন। ৰূপজ্যোতি কুৰ্মী সম্পৰ্কেতো আমি সকলোৱে জানো। সেইদিনা বিধানসভাত ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খুজি গৈ আকৌ কি বুলি ক'লে, যে মোক যদি মাজত মাতে তেতিয়াহ'লে এইবাৰতকৈ মই বেছি উৎপাত কৰিম। ক্ষমা খুজি থৈ গ'ল অলপ আগতে। তাৰপিছত গৈ ৰাতি তেওঁ ক'লে যে মই তাতকৈ বেছি উৎপাত কৰিম। এতিয়া ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ আসনৰ পৰা উঠি আহি আমাৰ বিধায়ক চেয়াৰমেন আলীক শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিলে আৰু আমাৰ বিধানসভাৰ যি আমাৰ পুলিচ শক্তি থাকে, কি বুলি কয়, মাৰ্চেলে তেওঁক ৰখাই দিছিলে। আৰু ৰখাই দিয়াৰ পাছতো আমি দেখিবলৈ পাইছিলোঁ যে ৰূপজ্যোতি কুৰ্মীয়ে মাৰিবৰ কাৰণে হাত দাঙি আছিলে। সেইটো এটা অপৰাধ। সেই অপৰাধৰ শাস্তি কি হ'ব লাগিছিলে? সেই অপৰাধৰ শাস্তি হ'ব লাগিছিলে যে এইবাৰৰ বিধানসভাৰ কাৰণে, এইবাৰৰ বিধানসভা মানে কি, আৰু এবছৰ যে বিধানসভা আছে, সেই এবছৰৰ কাৰণে ৰূপজ্যোতি কুৰ্মীক বিধানসভাৰ পৰা এক্সপেল কৰি দিয়াটো, বিধানসভাৰ পৰা খেদি দিয়াটো আৰু বিধানসভালৈ এদিনো আহিব নোৱাৰাটো হ'ব লাগিছিলে এইবাৰৰ শাস্তি। যে কথাটো ভুল হ'ল। কি কৰিছে? কৈছে যে আকৌ এবাৰ ক্ষমা খুজি দিয়ক। তাৰমানে কি, মানুহৰ ওচৰত ৰূপজ্যোতি কুৰ্মীয়ে যি পৰিৱেশ সৃষ্টি কৰিলে আৰু মানুহৰ ওচৰত যি ধৰণৰ এটা প্ৰতিক্ৰিয়া কৈছে, সেই প্ৰতিক্ৰিয়াটোক মাৰ নিয়াবৰ কাৰণেহে এই কামটো কৰিছে বিজেপি দলে। নাম্বাৰ 1। নাম্বাৰ 2, আপোনালোকে চাওক যে বিজেপি দলৰ ৰাজ্যিক সভাপতিয়ে যেতিয়া ক'লে যে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খুজিব লাগিব, তাৰ পাছত ৰাতিলৈহে অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে যে ৰূপজ্যোতিয়ে ক্ষমা খুজিব লাগিব। অথচ কি হ'ব লাগিছিলে, যদি অধ্যক্ষই আচল ষ্ট্ৰিক্ট একশ্যন নল'লে তেতিয়াহ'লে তেওঁলোকৰ দলৰ পৰা শাস্তিমূলক ব্যৱস্থা ল'ব লাগিছিলে।
20খন আপোনালোকে যেটো কৈছো কিন্তু যদি মিত্ৰতা নকৰো তেতিয়াহলে ডেফিনেটলি 126খন নহয় জানো মিত্ৰতা কৰিম কাৰণে কথাটো কৈছো আপোনালোকে কেতিয়াও এটো ভুল বাৰ্তা নিদিব যে আমি মিত্ৰতা কৰিবলৈ 100% ৰাজি আৰু মিত্ৰতা কৰিলেহে বিজেপিক পৰাভূত কৰিব পৰা যাব এই কথাটো প্ৰত্যেকজন অসমীয়া মানুহে বুজি উঠাটো দৰকাৰ আৰু সেইটো অকল ৰাইজৰ দলে বুজিলে নহব কংগ্ৰেছ দল আৰু অন্যান্য ডাঙৰ যিমানবিলাক ৰাজনৈতিক দল আছে আটাইবিলাক বিৰোধী দলে বুজি উঠিব লাগিব মই অন্য এটা বিষয় একচুয়ালি মই আজি ৰাতিপুৱা কাইলৈ সভা স্থগিত প্ৰস্তাৱ এটা ৰেডি কৰিছিলোঁ বিধানসভাৰ কাৰণে সভা স্থগিত এডজৰ্নমেণ্ট মোচন তাৰ কাৰণটো আছিল যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল হিমন্ত বিশ্ব শৰ্মাৰ দিনত দেখিছিলোঁ যে আমাৰ প্ৰশ্ন কাকত গৰুৰে খায় আৰু ডাক্তৰ ৰনোজ পেগুৰ দিনত দেখিছোঁ যে আমাৰ প্ৰশ্ন কাকত সদায় পৰীক্ষা হোৱাৰ আগতে ওলাই যায় এই যে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাটোত অৱতীৰ্ণ হ'বলৈ গৈছে সেই সময়ত শিক্ষা বিভাগৰ এই যি ধেমালি শিক্ষা বিভাগৰ এই ধেমালিটো সমগ্ৰ অসমবাসী ৰাইজৰ কাৰণে অপৰাধত পৰিণত হৈছে আৰু সেই কাৰণে মই ভাবোঁ যে ডাক্তৰ ৰনোজ পেগুৱে এই কামটো কৰাত ব্যৰ্থ হৈছে ডাক্তৰ ৰনোজ পেগুৱে এনেকৈ বাৰম্বাৰ পৰীক্ষাত খেলিমেলি কৰা তেওঁৰ ডিপাৰ্টমেণ্টৰ পৰা পদত্যাগ কৰিব লাগে আমি শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰিলোঁ লগতে আজিকালি স্কুল এডুকেশ্যন কি বুলি কয় সেবা আৰু হেৰিটো কাউন্সিলটো একেলগতে আসাম ষ্টেট স্কুল এডুকেশ্যন কাউন্সিল যেটো হ'ল বোৰ্ড হ'ল এই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডক অধ্যক্ষ পৰীক্ষা নিয়ন্ত্ৰক আটাইকে মই ভাবোঁ যে জৰুৰীভাৱে তেওঁলোকক কামৰ পৰা বৰ্খাস্ত কৰাৰ ব্যৱস্থা কৰিব লাগে নিলম্বন কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু ভৱিষ্যতে যাতে অসমৰ ছাত্ৰ ছাত্ৰীক লৈ কেতিয়াও খেতালি খেলিব নোৱাৰে তাৰ কাৰণে উদাহৰণ সহকাৰে শিক্ষা দিবৰ কাৰণে যদিহে ডাক্তৰ ৰনোজ পেগুৱে পদত্যাগ নকৰে অসমৰ মুখ্যমন্ত্ৰীক ডাক্তৰ ৰনোজ পেগুৰ চাকৰিটো খাই দিবৰ কাৰণে অৰ্থাৎ শিক্ষামন্ত্ৰীৰ পৰা বৰ্খাস্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ ধন্যবাদ আৰু কথা নকওঁ আৰু কিবা বিশেষ আছে কথা হেৰি কৰি আছে আপুনি ইলেকশ্যন মৰিয়নি সমষ্টিটো খেলাৰ কিবা হেৰি লৈছে নেকি ইলেকশ্যন মানে মইতো এনে খেলিলোহেঁতেন মৰিয়নি সমষ্টিত এনে খেলিবলৈ মন আছিলে কিন্তু মই মানে নোৱাৰোঁ এইকাৰণে নোৱাৰোঁ যে মই শিৱসাগৰবাসীয়ে মোক বহুত বিপদৰ সময়ত ইলেকশ্যনত জিকাইছিলে বিপদৰ সময়ত জিকাই খুব বেয়া টাইমত তেখেতসকলে মোক উদ্ধাৰ কৰিছিলে আৰু মই যেতিয়ালৈকে শিৱসাগৰৰ মূল কামকেইটা শেষ কৰি থৈ আহিব নোৱাৰোঁ কামকেইটা শেষ কৰিবলৈ মিনিমাম 10 বছৰমান লাগে এটা সমষ্টিত মিনিমাম তাতকৈ বেছিয়ে লাগে বাৰু 10 বছৰৰ ভিতৰত যাতে মই শিৱসাগৰৰ গুৰুত্বপূৰ্ণ আটাইকেইটা কাম শেষ কৰি থৈ আহিব পাৰোঁ আৰু এতিয়া অলপ প্ৰথমতে জেলৰ পৰা ওলাইছিলোঁহে এতিয়াহে ৰাজনীতিটো শিকিছোঁ ভালকৈ এতিয়াহে আকৌ চাৰিওফালে অসমৰ আমাৰ দলৰ গুৰুত্ব বৃদ্ধি পাইছে এইবাৰ চৰকাৰৰ অংশীদাৰ হ'ব পাৰিম গতিকে এইবাৰ শিৱসাগৰৰ আটাইকেইটা কাম কৰি থৈ আহিব পাৰিম গতিকে তেখেতসকলৰ শিৱসাগৰৰ সমষ্টিৰ আমাৰ ৰাইজৰ প্ৰত্যেকটো কাম নকৰাকৈ মূল কামকেইটা নকৰাকৈ মই তাৰ পৰা গুচি আহিলে শিৱসাগৰবাসীক বিশ্বাসঘাতকতা কৰা হ'ব গতিকে মই মৰিয়নিত ইচ্ছা থকাৰ পাছতো মৰিয়নিত ইলেকশ্যন খেলিব নোৱাৰোঁ কিন্তু খেলাৰ ইচ্ছা আছিলে কাৰণ ঘৰটো মোৰ মৰিয়নি সমষ্টিত আৰু অটপালি আপোনাৰ ৰূপজ্যোতি কুৰ্মী কিন্তু আমি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ যে এইবাৰ ৰূপজ্যোতি কুৰ্মীক আমি মৰিয়নিত হৰুৱাম ৰূপজ্যোতি কুৰ্মীক মৰিয়নিত এইবাৰ ৰাইজৰ দলে পৰাজিত কৰিবই তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে ব্যৱস্থা ল'ব আৰু ৰূপজ্যোতি কুৰ্মীৰ নিচিনা উদণ্ড মানুহে আমাৰ গোটেই মৰিয়নি সমষ্টিৰ ৰাইজৰ যিটো সন্মান হানি কৰি পেলাইছে গোটেই অসমৰ মানুহে এতিয়া এটাই প্ৰশ্ন কৰে যে এনেকুৱা অসভ্য মানুহক কিয় মৰিয়নি মানুহে ভোট দিছে নিজৰ লাজ লাগি যায় আজিকালি মই নিজে মৰিয়নি মানুহ চাৰিওফালে আমাক অসমৰ মানুহে চাৰিওফালৰ পৰা ধৰিছে যে আপোনালোকে কিয় ভোট দিছে ইমান অসভ্য মানুহ এটা
গতিকে এইবাৰ যিকোনো প্ৰকাৰে মৰিয়নিত ৰূপজ্যোতি কুৰ্মীক পৰাজিত কৰা হ'ব। মৰিয়নি এমপি ইলেকশ্যনৰ পাছত অখিল গগৈ আপুনি কৈছিল যে এইবাৰ যদি মিত্ৰতা হয়, ছাব্বিছত যদি মিত্ৰতা হয় তেনেহ'লে আসনৰ হিচাপ নিকাচটো আগতে হ'ব লাগিব কংগ্ৰেছৰ লগত, কাৰণ গাদ্দাৰী বহুত কৰিলে। গতিকে আপুনি ক'লে যে 20ৰ পৰা 25খন আসন আপোনালোকে লক্ষ্য কৰিছে, আসন কিমান দিব লাগিব, চুক্তিটো কিমান হ'ব? সেইটো এতিয়াইতো ক'ব নোৱাৰি, আমাৰ কথা বাৰ্তা চলি আছে আমাৰ দলবিলাকৰ মাজত। এইবাৰ আপোনালোকক সন্মুখত বুজাই কথা বাৰ্তা নহয় আৰু এনেই আপোনালোকে ডাঙৰ কৰি দিয়ে সৰু কথাটো। এইবাৰ আমি একদম বঢ়িয়াকৈ কথা বাৰ্তা পাতি আছোঁ, আমাৰ মাজত ধুনীয়া বুজাবুজি হ'ব আৰু এইবাৰ বিজেপিক হৰুৱাম। একদম হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ পাছত ক'ব লাগিব যে মই বহুত ভুল কৰিলোঁ। কিন্তু কংগ্ৰেছৰ নেতাবোৰৰ টাৰ্গেট থাকে। মানে যেতিয়া মানে মানুহ এজন একেবাৰে মৰি থাকে, একো নকৰে, তাক কোনেও টাৰ্গেট নকৰে। মই যিহেতু এক্টিভ হৈ থাকোঁ, চবেই মোক টাৰ্গেট কৰিব আৰু মই টাৰ্গেট কৰাটোৱে বিচাৰোঁ। কৰি থাকক না, একো নাই। নাই, নকৰে। আমি ধুনীয়া বুজাবুজিত আহিম, টেনশ্যন ফ্ৰী থাকক। মানে মই আপোনালোকক এইটোহে ক'ব খুজিছোঁ যে এইবাৰ আপোনালোকক সন্মুখত লৈ আলোচনা কৰি নাথাকোঁ, আপোনালোকে ৰৌটোকে ঢৌটো কৰি দিয়ে। গতিকে আপোনালোকক সন্মুখত লৈ এইবাৰ কৰি নাথাকোঁ, ভিতৰি আলোচনা চলি আছে, চলি থাকিব আৰু আমি একদম ফাইনেলটোহে আপোনালোকৰ সন্মুখত দেখুৱাম। তেতিয়ালৈকে আপোনালোকে হাল্লা কৰি থাকিব নোৱাৰে। পূৰা ভালকৈ দিয়ক। থেংক ইউ।